আৰু এফালে মানে দাঁত নাই। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। বন্ধুসকল, আমাৰ ঘৰত আজি বিশ্বকৰ্মা পূজা পাতিছোঁ আৰু আপোনালোকেও চাগে সকলোৱে আজি বিশ্বকৰ্মা পূজা পাতিছে। আমি মানে কি একদম থুলমূলকৈ পাতিছোঁ, বৰ বিশেষকৈ একদম ডাঙৰকৈ ধুমধামকৈ বিশ্বকৰ্মা পূজাটো পতা নাই। আমি এনেই থুলমূলকৈ পাতিছোঁ, সেইকাৰণে আমি ভকতো মতা নাই। আইতা দুগৰাকীক মাতিছিলোঁ। আইতা দুগৰাকী নহয়, মোৰ এইগৰাকী হৈছে মোৰ পেহী আৰু এইগৰাকী হৈছে এই কিছুদিনৰ আগতে যে মই এটা ভিডিঅ' বনাইছিলোঁ আইতাগৰাকীৰ লগত, যিটো ভিডিঅ'ত আপোনালোকক বহুত মৰম দিছিলে। এইগৰাকী সেয়া আইতাগৰাকী। আৰু আমাৰ পূজা এয়া আৰম্ভ হৈছে আৰু এই পূজা এফালে আমাক সজাই দিলে আৰু এইফালে আমাৰ আইতাই হেৰি ঐ পেহী ধৰা এখন আনিব লাগিছিলে। ধৰা নাপায়? অঁ সেয়াতে কওঁ। এই বাতিকেইটা কেনে আনিলে? আমাৰ সোণপাহী ধুনীয়া লাগিছে। আজি ফ্ৰক পিন্ধি বৰ ধুনীয়া লাগিছে সোণপাহী ন। আমাৰ সৰু সোণপাহী মানে একদম কৃষ্ণ কৰি কৰি ভাগৰি পৰিছে ন। পূৰা সেৱা কৰিছা নি আজি? আজি কি আছে ন আমাৰ ঘৰত? আইতা নহয়, আইতা আছে। আমি আজি বিশ্বকৰ্মা পূজা পাতিছোঁ দেই। বিশ্বকৰ্মা পূজা কৃষ্ণ কৰি দিয়া, বিশ্বকৰ্মা বাবা কৃষ্ণ কৰি দিয়া। সেইফালে কৃষ্ণ কৰি দিয়া, কৃষ্ণ কৰি দিয়া। সোণপাহী, সোণপাহী তোমাৰ নামটো কিনো? কি কৈছা? আৰাধ্যা। এনে কোৱাচোৱা, এনে কোৱা নমস্কাৰ। নমস্কাৰ কৈ দিয়া আকৌ। এইফালে চোৱা কৈ দিয়া আকৌ। শুন এইফালে বেয়া পাম, মই বেয়া পাম। নমস্কাৰ কৈ দিয়া। মোৰ নাম শ্ৰীমতী আৰাধ্যা বৰুৱা। তুমি মাম খোৱা নে নোখোৱা কৈ দিয়া। মামে নোখোৱা তুমি, অকল মাক শকু খোৱা। দাঁতকেইটা দেখুৱাই দিয়া, দাঁতকেইটা দেখুৱাই দিয়া। তুমি দাঁতকেইটা দেখুৱাই দিয়া। ই লেতেৰা হ'ল, দাঁতকেইটা লেতেৰা হ'ল এজনী। লেতেৰা লেতেৰা। তুমি ভাল ছোৱালী নে বেয়া ছোৱালী? এই নহয় ভাল ছোৱালী, বেয়া ছোৱালী হয় নি? আমাৰ এইফালে শ্ৰীমতী একেবাৰে ধুন পেষ্ট লগাই একেবাৰে ধুনীয়াজনী হৈ আছে। কি বা একদম অলকা দেখোন, একেবাৰে বৰ ধুনীয়া ধুনীয়াকৈ অলকা। বৰ ধুনীয়া লাগিছে আৰু মানুহজনকে আজি। ন মাক আজি ধুনীয়া লাগিছে বোলো। চাই পেলাই চাই দিয়া আকৌ জলদি। বা দাঁতকেইটা উলিয়াই হাঁহি দিয়া আৰু কৃষ্ণ কোৱা আকৌ ভণ্টি। কৃষ্ণ কৈ দিয়া। আৰু বন্ধুসকল, আমাৰ এই আইতাগৰাকীয়ে এনেধৰণে যেতিয়া আশীৰ্বাদ দিয়ে আৰু তেতিয়া মানে যেন সকলো মনোকামনা পূৰণ হ'ব তেনেকুৱা লাগে। এইখন পোৱালিখনতো পোৱালিখন ভালকে দিয়া। কৃষ্ণ আৰু বন্ধুসকল, আমাৰ একদম পূজা কৰা ইতিমধ্যে হৈ গ'ল আৰু পূজা কৰা যিহেতু হৈ গ'ল, আমি প্ৰসাদ এটা খাব লৈছোঁ। আৰু এইফালে আইতা বহি আছে প্ৰসাদ খাবলৈ আৰু আমাৰ এইফালে সোণপাহীটো আছে আৰু একদম পূৰা বদমাছ কৰি কৰি। তুমি বদমাছ কৰিছা ন? হে বদমাছ কৰিছা? কেলৈ বদমাছ কৰিছা?
এনেই তুমি বেয়া ছোৱালী নেকি বেয়া ছোৱালী নেকি বেয়া ছোৱালী আৰু ডাঙৰ মানুহ কি প্ৰসাদ খাইছানে আৰু এইফালে মানে দাঁত নাই আমি গোটাখনে খাই আছো মাংস লাগি আছে গতিকে গোটাকে ভৰাই দিছে আৰু ওলাই আহিলে আকৌ সেইকাৰণে মানে কি আইতাৰ কাৰণে এতিয়া সেই প্ৰসাদ খুন্দি দিবলগীয়া হৈছে নহ'লে আমি সকলো খাই আছোঁ কিন্তু আইতা খাব পৰা নাই ঐ দাদা আপুনি আপোনাৰ ধুনীয়া হাঁহি এটা মাৰি দিয়কচোন হাঁহি এটা মাৰি দিয়কচোন ধুনীয়া হ'ব নাই পাৰিব নাই অঁ তুমি শুনিবা নে তুমি কি বনাইছা নো কি বনাইছা পায়স আমাৰ মানে শ্ৰীমতীয়ে একদম ভিডিঅ' বনাই থাকিলে কথা ক'বলৈ একেবাৰে লাজ কৰে তাই এইফালে মানে পায়স বনাই আছে আইতাহঁতৰ কাৰণে আৰু আমাৰ প্ৰথমতে মাহ প্ৰসাদ গ'ল আৰু এইফালে এয়া পায়স কমটি বাৰু কাৰণ গাখীৰ বৰ বেছিকৈ নাপালে গাখীৰ অলপ পালে যে সেইকাৰণে পায়সটো অলপ কম হ'ল এয়া আইতাসকলে পায়স খাই আছে আমাৰ শুন পাই চোৱা এইফালে চোৱা পায়স খাইছানে খাইতা এইফালে আমাৰ সৰু বাই মানে মোৰ ছোৱালী ভাগৰ সৰু বাই দেই বাইক পাতি লৈছে সৰু বাইক পাতি লৈছে এজনী বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ যদি বিশ্বকৰ্মা পূজা পাতিছে ভালে কুশলে পাতক আৰু আমাৰ যিহেতু হৈ গ'ল বিশ্বকৰ্মা পূজা পতা হৈ গ'ল তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰিব লাগিব আজিলৈ আহিছোঁ বাই বাই